নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম। আজি হৈছে ২৭ জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। মুখ্যমন্ত্ৰীক পুনৰ চেলেঞ্জ আমছুৰ। অহা ১১ আগষ্টত কঁপিব সমগ্ৰ ৰাজ্য। লাখ লাখ মুছলমানে সাব্যস্ত কৰিব জংগী আন্দোলন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ নিউজ ট্ৰেণ্ডিং অসমৰ সমুদৰ্শকক। মুখ্যমন্ত্ৰীক পুনৰ চেলেঞ্জ এইবাৰ আমছুৰ। অহা ১১ আগষ্টত লাখ লাখ মুছলমানৰ প্ৰতিবাদত কঁপিব সমগ্ৰ ৰাজ্য আৰু লাখ লাখ মুছলমানে সাব্যস্ত কৰিব জংগী আন্দোলনৰ। ধুবুৰী প্ৰশাসনে হিটলাৰী শাসন বন্ধ কৰক। কেইবাটাও দাবী এতিয়া উত্থাপন কৰিব আমছুৱে। নহ'লে স্তব্ধ কৰি দিয়া হ'ব ধুবুৰী চহৰ আৰু প্ৰতিটো উচ্ছেদিত মুছলমানক চৰকাৰে দিব লাগিব ভূমি আৰু ভূমি নোপোৱা পৰ্যন্ত চলিয়াই থাকিব আমছুৰ আন্দোলন। কেইবাটাও দাবী লৈ তেওঁলোকে এতিয়া প্ৰতিবাদ কৰিব অহা ১১ আগষ্টত আৰু ১১ আগষ্টত বিলাসীপাৰাত লাখ লাখ মুছলমানে কৰিব এই আন্দোলন। মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক। আৰু আমি ভূমিহীন মানুহ, আমাক ভূমি দিবই লাগিব, আমাক ক্ষতিপূৰণ দিব লাগিব, আমাক ন্যায় লাগিব। কেইবাটাও আন্দোলন কৰিব তেওঁলোকে আৰু ৯ তাৰিখে কোকৰাঝাৰতো হ'ব বিশাল প্ৰতিবাদ আৰু ন্যায় নোপোৱা পৰ্যন্ত আমছুৰ আন্দোলন অব্যাহত থাকিব। আৰু মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই বৃহৎ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজি দ্বিতীয় নম্বৰ খবৰটো। বিহাৰ, ধুবুৰী, বেংগলোৰৰ মানুহে ভৰি পৰিছে এতিয়া উজনি। কিন্তু সঁচাকৈ ক'ৰ পৰা আহিছে? আৰম্ভ হৈ গ'ল ইনকুৱাৰী। এই মুহূৰ্তৰ খবৰ জনাই যাম। হাতত তালিকা উলিয়াই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে য'ৰ পৰা আহিছে সেই স্থানলৈ যাব লাগিব। আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতেই এইবাৰ ঘৰে ঘৰে দিয়া হৈছে নটিচ। আৰু এঘৰ মানুহে ৫০ৰ পৰা ২০০ বিঘালৈকে মাটি লোৱা মই নিজেই দেখিলোঁ। আৰু ভূমিহীন মানুহক চৰকাৰে মাটি দিলে ১ বিঘা বা ২ বিঘাহে দিয়ে। আৰু উৰিয়াম ঘাটত মাটি বেদখলৰ লগতে ইকনমিক চেণ্টাৰ গঢ়ি তোলা হৈছিল। আৰু হাজাৰ বিঘা তামোলৰ খেতিৰে চলি আছে চুপাৰী চিণ্ডিকেট। আৰু অচিনাকি সন্দেহযুক্ত মানুহ দেখিলে এতিয়া সজাগ হওক। আৰু মুখ্যমন্ত্ৰীয়ে ৰাইজলৈ দিলে এই ডাঙৰ বাৰ্তা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে হাতত লিষ্ট উলিয়াই মুখ্যমন্ত্ৰীয়ে কৈ গ'ল অনুপ্ৰৱেশকাৰীৰ কথা। আৰু কাছাৰ, শ্ৰীভূমি, ধুবুৰী, বৰপেটাৰ শ শ পৰিয়ালে বাহৰ পাতিছিল উৰিয়াম ঘাটত আৰু হোজাই, নগাঁও, মৰিগাঁও, আনকি বিহাৰৰ মানুহেও দখল দিছিল উৰিয়াম ঘাটত। আৰু বিহাৰৰ মানুহখিনিক লৈ সন্দেহ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিহাৰ বুলি কৈছে সিপাৰৰ পৰাও আহিব পাৰে। সকলো মানুহৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বিদেশী বুলি ধৰা পৰিলেই লগে লগে খেদা হ'ব অসমৰ পৰা। আৰু স্থানীয় বাসিন্দা নহ'লেই উপায়ুক্তই কৰিব ইনকুৱাৰী। VGR, PGR সত্ৰৰ মাটি দখলৰ উচ্ছেদ পৰ্যায়ক্ৰমে বন্ধ হৈ থাকিব। আহিছোঁ আজিৰ তৃতীয়টো খবৰৰ মাজলৈ। ঘৰে ঘৰে আহি গ'ল নটিচ। একশ্যনৰ বাবে সাজু হৈছে শ শ বুলডজাৰ, ২ৰ পৰা ৩,০০০ আৰক্ষী। খালী কৰা হ'ব মধ্য অসম, খেদা হ'ব এটা এটা বেদখলকাৰীক। এফালৰ পৰা ভাঙি লৈ যোৱা হ'ব বেদখলকাৰীৰ ঘৰ। মুখ্যমন্ত্ৰীৰ হাতত সাজু হৈছে দীঘলীয়া তালিকা। পুনৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ নিউজ ট্ৰেণ্ডিং অসমৰ সমুদৰ্শকক। উচ্ছেদৰ জাননীক লৈ বেদখলকাৰীৰ মাজত লাগিছে এতিয়া হাহাকাৰ। উৰিয়াম ঘাটৰ পিছতেই চামগুৰিত চলিব এতিয়া বৃহৎ উচ্ছেদ। আৰু চামগুৰিৰ ৰাজচক্ৰ বিষয়াই জাৰি কৰিলে জাননী। খাটোৱাল মৌজাৰ বেলগুৰিত কাছাৰী গাঁৱৰ কিছামতৰ ৩ নং দাগৰ অংশ ৫২৮, ৫০৬ আৰু ৫০৫, ৬০৪, ৪ নং চৰকাৰী গ্ৰেজিং ৰিভাৰ্ছৰ মাটিত চলিব এতিয়া উচ্ছেদ অভিযান। আৰু শীঘ্ৰেই বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ প্ৰশাসনৰ। নিৰ্দিষ্ট সময়ত আঁতৰি নগ'লেই ভাঙি পেলোৱা হ'ব ঘৰ দুৱাৰ। অহা ১ অক্টোবৰৰ পৰা হ্ৰাস পাব বিদ্যুতৰ বিল। ২৫০ টকাতে লাভ কৰিব গেছ চিলিণ্ডাৰ। লগতে আশা কৰ্মীৰো বৃদ্ধি হ'ব দৰমহা। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমুদৰ্শকৰ বাবে। লাখ লাখ বিদ্যুৎ উপভোক্তাক ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। অহা ১ অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতি ইউনিটত ১ টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। লগতে ৰাজ্যবাসীক উদ্দেশ্যি এলানি ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু অহা ১ অক্টোবৰৰ পৰা
250 টকাতে হিতাধিকাৰীয়ে লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে কম দামতে কিনিব পাৰিব দাইল নিমখ আৰু চেনি অহা 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মী আশা কৰ্মীৰ দৰমহা বৃদ্ধি পোৱাৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে লাখ লাখ বিদ্যুৎ উপভোক্তাকো ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো 1 অক্টোবৰৰ পৰা বিদ্যুতৰ বিল হ্ৰাস পোৱাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস পোৱাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ